নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 19 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, গোমাংস বন্ধ কৰক এই দাবী জনাইছে মুছলমানে। চৰকাৰে নিষিদ্ধ কৰা গোমাংস বন্ধৰ দাবী এবাৰ মুছলমানৰ। নিষিদ্ধ মাংসৰ বাবে বৃদ্ধি হৈছে গৰু চুৰি। মুছলমান যুৱকে গোমাংস বন্ধৰ দাবী তুলিছে। গৰু চুৰৰ অতিষ্ঠ হৈছে এবাৰ হিন্দু মুছলমান সকলো। নিষিদ্ধ মাংসৰ বাবে গৰু চুৰত নামিছে একাংশ। গৰু চুৰিক লৈ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। জিন্নাউদ্দিন আহমেদৰ তিনিটাকৈ গৰু চুৰিক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। গোমাংস বন্ধ কৰাৰ দাবী জনোৱা হৈছে আৰু চৰকাৰে নিষিদ্ধ কৰা গোমাংস বন্ধৰ দাবী জনাইছে মুছলমানে। আন এটা খবৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মমতা বেনাৰ্জীৰ প্ৰশ্ন। প্ৰতি বছৰে 2 কোটি নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি কি হৈছে? মমতা বেনাৰ্জীয়ে প্ৰশ্ন উত্থাপন কৰিছে। কি হ'ল বিমুদ্ৰাকৰণৰ জৰিয়তে কলা ধন দেশলৈ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি? এটা ব্ৰেকিং নিউজ, প্ৰতিজনৰ একাউণ্টত 15 লাখ টকা সোমাই দিয়াৰ প্ৰতিশ্ৰুতি কি হ'ল? দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰত বাংলাভাষী লোকক অত্যাচাৰ কৰা হয় কিয়? নিৰ্বাচনী প্ৰচাৰ সভাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই প্ৰশ্ন। এটা ব্ৰেকিং নিউজ, কি হ'ল কেন্দ্ৰত শাসনলৈ অহাৰ পূৰ্বে বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই প্ৰশ্ন উত্থাপন কৰিছে মমতা বেনাৰ্জীয়ে। আন এটা খবৰ হৈছে 2023তে আইন হোৱা এই বিধেয়ক আজি পৰ্যন্ত কিয় বলবৎ নহল? বিজেপিতকৈ কংগ্ৰেছত মহিলাৰ অংশীদাৰিত্ব বেছি। 33% মহিলাৰ আসন সংৰক্ষণ কংগ্ৰেছৰ দিনত হৈছে। নাৰী শক্তিৰ কথা কোৱা প্ৰধানমন্ত্ৰীৰ নাৰীৰ প্ৰতি ভক্তি নাই। মণিপুৰৰ ঘটনাত কি স্থিতি আছিল প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ? বিজেপিৰ ঘৰিয়ালৰ চকুপানী ৰাইজে বুজি পাইছে। লোকসভাত আইন পাছ কৰাৰ কৌশল ৰচিছিল। মহিলাৰ আসন সংৰক্ষণ বিধেয়কক লৈ সংবাদমেলত এই মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। জনাই আছো খন্দিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ। যদি সাহস আছে অসমত বাবৰি মছজিদ নিৰ্মাণৰ কথা কওক, ভৰি ভাঙি দিয়াৰ হুংকাৰ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মাটিত কোনেও নিৰ্মাণ কৰিব নোৱাৰিব বাবৰি মছজিদ। অসমৰ মাটিত ঔৰংগজেব শাহজাহানৰ মছজিদো নহ'ব। অসমত কাৰোবাৰ সাহস আছে যদি কৈ চাওক, অসমত কাৰোবাৰ যদি সাহস আছে কৈ চাওক, শেষ কৰি দিম, চিধা থানালৈ যাব লাগিব। এই হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হুমায়ুন কবিৰে মমতাৰ আশীৰ্বাদত পশ্চিমবংগত বাবৰি মছজিদ বনাইছে। মমতা বেনাৰ্জীৰ কোলাত বহি খেলি আছে। এই ভূমিত কেৱল ৰাম মন্দিৰ, কেৱল মাত্ৰ কৃষ্ণৰ মন্দিৰ হ'ব। এই হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু বাবৰি মছজিদ বনাব নোৱাৰিব। বাবৰি মছজিদ নিৰ্মাণ কৰিম বুলি ক'লে জীৱন খাই পেলাম বুলি এই হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশী মিয়াই হিন্দুৰ জীৱন শেষ কৰি পেলাব। বাংলাদেশী মিয়াই হিন্দুক খাই পেলাব। আমি মৰাৰ পূৰ্বে বাংলাদেশী মিয়াক খেদিবই লাগিব। লাত মাৰি মাৰি বাংলাদেশী মিয়াক খেদিব লাগিব। বাংলাদেশী মিয়াৰ বাবে হিন্দু ল'ৰা ছোৱালীৰ জীৱনো বিপদত পৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, অসমৰ মাটিত কোনেও নিৰ্মাণ কৰিব নোৱাৰিব বাবৰি মছজিদ। আগবাঢ়িছো পৰৱৰ্তী খবৰ। এই পৰ্যন্ত মৰ্মিতা মিত্ৰৰ বিহু অনুষ্ঠান 8খনকৈ অনুষ্ঠান বাতিল কৰা হৈছে। জুবিন গাৰ্গৰ গান বিকৃত কৰাৰ ফল ভুগিছে এতিয়া জুবিন গাৰ্গৰ গান বিকৃত কৰাৰ ফল ভুগিছে এতিয়া মৰ্মিতা মিত্ৰই। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, মৰ্মিতা মিত্ৰক বৰ্জনৰ জোৱাৰ উঠিছে ৰাজ্যত। ইখনৰ পিছত সিখনকৈ বিহু অনুষ্ঠান এতিয়া বাতিল কৰা হৈছে। এই পৰ্যন্ত 8খনকৈ বিহু কমিটিয়ে বাতিল কৰিছে মৰ্মিতা মিত্ৰৰ অনুষ্ঠান। চুক্তি হোৱাৰ পিছতো চুক্তি বাতিলৰ সিদ্ধান্ত লৈছে বিহু কমিটিয়ে। জুবিন গাৰ্গৰ গান বিকৃত কৰাৰ ফল পাইছে এতিয়া মৰ্মিতা মিত্ৰই। মাত্ৰ 48 ঘণ্টাৰ ভিতৰতে 8খনকৈ বিহুৰ অনুষ্ঠানৰ চুক্তি বাতিল হৈছে। সৰ্বপ্ৰথমে গোলাঘাটত বাতিল হৈছে 30 এপ্ৰিলত মৰ্মিতা মিত্ৰৰ সেই অনুষ্ঠান। ইফালে গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে লৈছিল সিদ্ধান্ত। শেহতীয়াকৈ উত্তৰ গুৱাহাটীৰ উত্তৰাঞ্চল বিহু কমিটিয়ে লৈছে সিদ্ধান্ত।
24 এপ্ৰিলত অনুষ্ঠিত হুইৰ কথাত আছিল মৰ্মিতাৰ অনুষ্ঠান। গোলাঘাটে লোৱা সিদ্ধান্তৰ পিছতে শিৱসাগৰ লগতে কহৰাত অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰা হৈছে। তিনিচুকীয়া, পঞ্জাবাৰী, নলবাৰী, ৰঙিয়া সকলোতে মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰা হৈছে। মৰ্মিতা মিত্ৰৰ বৰ্জনৰ জোৱাৰ উঠিছে সমগ্ৰ ৰাজ্যত। জনাইছো পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰ আহিলেও মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা। অসমত এইবাৰ কংগ্ৰেছৰ চৰকাৰ। এটা ব্ৰেকিং নিউজ, কংগ্ৰেছক মুকলি সমৰ্থন এইবাৰ বদৰুদ্দিন আজমলৰ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, অসমৰ মানুহ কংগ্ৰেছমুখী। AIUDF-এ চৰকাৰ গঠনত সমৰ্থন কৰিব কংগ্ৰেছক। হিমন্ত বিশ্ব শৰ্মাই বহু জুলুম কৰিছে, ম্যাদ উচ্ছেদ কৰি হাৰাশাস্তি কৰিছে। বিজেপি চৰকাৰ আহিলেও মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা। আমি কংগ্ৰেছক সমৰ্থন দিম। ম্যাদ ভয় খুৱাই হিমন্তই কংগ্ৰেছক ভোট দিয়ালে। বেংগলত হিমন্ত বিশ্ব শৰ্মা যোৱা বাবেই মমতাক ভোট দিব বংগৰ মুছলমান। মই জিকিম, আমাৰ ভাল হ'ব ফলাফল। অসমত এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব। কংগ্ৰেছক এইবাৰ মুকলিকৈ সমৰ্থন জনাইছে বদৰুদ্দিন আজমল। জনাইছো পৰৱৰ্তী খবৰ, ধৰ্মৰ ভিত্তিত মুছলমানৰ সংৰক্ষণ অসাংবিধানিক। মুছলমানৰ সংৰক্ষণক লৈ সদনত গৰজ উঠিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মুছলমানৰ সংৰক্ষণক লৈ সদনত গৰজ উঠিছে অমিত শ্বাহ। ধৰ্মৰ ভিত্তিত মুছলমানৰ সংৰক্ষণ অসাংবিধানিক। লোকসভাত এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। আমাৰ সংবিধানত কোনো ধৰ্মৰ সংৰক্ষণৰ ব্যৱস্থা নাই। সংবিধানৰ মতে সকলো ধৰ্ম সমান। মুছলমানে কোনো প্ৰকাৰে সংৰক্ষণৰ দেশত নাপায়। মুছলমানৰ সংৰক্ষণক লৈ কোনো প্ৰশ্নৰ সৃষ্টি হ'ব নালাগে। মহিলা সংৰক্ষণৰ বিল উত্থাপনৰ সময়তে এই বৃহৎ মন্তব্য। মুছলমানৰ সংৰক্ষণলৈ সদনত গৰজি উঠিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। পৰৱৰ্তী খবৰটো হৈছে 48 ঘণ্টাৰ ভিতৰতে ইৰাণে পুনৰ বন্ধ কৰিলে হৰমুজ। ভাৰতৰ বাবে আহিব পাৰে বিপদ। এটা আন্তঃৰাষ্ট্ৰীয় খবৰ জনাইছো, আকৌ বন্ধ হৈ গ'ল ষ্ট্ৰেইট অফ হৰমুজ। বিগ ব্ৰেকিং এই মুহূৰ্তত, ইৰাণে হৰমুজক লৈ আকৌ আনিছে নিষেধাজ্ঞা। 48 ঘণ্টাৰ পূৰ্বে খুলি দি আকৌ বন্ধ কৰিলে জলদ্বীপটো। এটা ব্ৰেকিং নিউজ, ভাৰতৰ তেল ইন্ধন পৰিবাহী জাহাজৰ বাবে আকৌ আহিছে বিপদ। আমেৰিকাৰ নিষেধাজ্ঞাৰ বাবে হৰমুজ বন্ধৰ সিদ্ধান্ত ইৰাণৰ। এটা বিগ ব্ৰেকিং, আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ বিৰতি ভংগ কৰাৰ অভিযোগ এইবাৰ ইৰাণৰ। ডাঙৰ খবৰ, ভাৰতীয় জাহাজক লক্ষ্য কৰি গুলীচালনাৰ পিছতে হঠাৎ উত্তেজনাৰ বৃদ্ধি পাইছে। হোৱাইট হাউচত ডনাল্ড ট্ৰাম্পৰ জৰুৰী বৈঠক। ভাৰতত আকৌ তেল ইন্ধনক লৈ আহিব পাৰে নাটনি। হৰমুজ বন্ধৰ পিছতো ভাৰতৰ বাবে নাছিল পূৰ্বে কঠোৰতা। আকৌ বন্ধ হৈ গ'ল ষ্ট্ৰেইট অফ হৰমুজ। পৰৱৰ্তী খবৰটো হৈছে 60 দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে চলিব উচ্ছেদ অভিযান। সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনাইছো, ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে চলিব উচ্ছেদ অভিযান। বৃহৎ উচ্ছেদ। এবাৰ 60 দিনৰ ভিতৰতে উচ্ছেদৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। ডাঙৰ আপডেট এই মুহূৰ্তত জনাইছো, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিসৰৰ ভিতৰত থাকিব নোৱাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান। হোটেল লগতে ধাবা, দোকান সকলোতে চলিব উচ্ছেদ অভিযান। বিগ ব্ৰেকিং, প্ৰতিখন জিলাৰ দণ্ডাধীশ আয়ুক্তক জৰুৰী নিৰ্দেশ এইবাৰ ন্যায়ালয়ৰ। সকলো অবৈধ দোকান পোহাৰ উচ্ছেদৰ কাৰা নিৰ্দেশনা দিয়া হৈছে। NHৰ দুয়ো কাষে থকা ৰাইট অফ ৱেত থাকিব নোৱাৰিব দোকান পোহাৰ। 30 দিনৰ ভিতৰতে সকলো প্ৰতিষ্ঠানৰে অনুজ্ঞাপত্ৰ পৰীক্ষণৰ নিৰ্দেশ। ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে চলিব উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰ জনাইছো, পুৰণি বিদ্যুৎ মিটাৰ সলনি কৰিব নোৱাৰিব এতিয়া বিদ্যুৎ বিভাগে। প্ৰিপেইড স্মাৰ্ট মিটাৰ সংস্থাপনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এটা বিগ ব্ৰেকিং জনাইছো, পুৰণি বিদ্যুৎ মিটাৰ আঁতৰাব নোৱাৰিব বিদ্যুৎ বিভাগে এতিয়া।
পুৰণি মিটাৰৰ সলনি স্মাৰ্ট মিটাৰ সংস্থাপনৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ কাৰা নিৰ্দেশনা বিদ্যুৎ বিভাগলৈ। এতিয়া স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে যোগী চৰকাৰে। স্মাৰ্ট মিটাৰৰ মানদণ্ডৰ তদন্তৰ বাবে বিশেষ কমিটি গঠন কৰা হৈছে আৰু স্মাৰ্ট মিটাৰৰ বিসংগতি ধৰা নপৰালৈকে লগাব নোৱাৰিব স্মাৰ্ট মিটাৰ। বিদ্যুৎ বিভাগে 10 দিনৰ ভিতৰতে দাখিল কৰিব লাগিব প্ৰতিবেদন। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত পুৰণি বিদ্যুৎ মিটাৰ আঁতৰাব নোৱাৰিব এতিয়া বিদ্যুৎ বিভাগে। পুৰণি মিটাৰৰ সলনি স্মাৰ্ট মিটাৰ সংস্থাপনৰ নিষেধাজ্ঞা। উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ কাৰা নিৰ্দেশনা এতিয়া বিদ্যুৎ বিভাগলৈ। পৰৱৰ্তী খবৰটো হৈছে যদি জুবিন গাৰ্গৰ গীতৰ সুৰ জুবিন গাৰ্গৰ গীতৰ তাল লয় মিলাব নোৱাৰে তেন্তে সেই গীতসমূহ গোৱাটো অনুচিত। জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত পৰিৱেশন নকৰিবলৈ এই সক্ৰিয়নি আছুৰ সাধাৰণ সম্পাদক এইগৰাকী সমীৰণ ফুকনৰ। পৰৱৰ্তী খবৰটো হৈছে আজি বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক। সমবেত হ'ব বিৰোধীৰ 126 গৰাকীকৈ প্ৰাৰ্থী। আজি সন্ধিয়া 6 বজাত খানাপাৰাৰ গ্ৰীণউড ৰিজৰ্টত অনুষ্ঠিত হ'ব এখন বৈঠক। এই বৈঠকতে প্ৰস্তুত হ'ব নিৰ্বাচনৰ পৰৱৰ্তী ৰূপৰেখা। পৰৱৰ্তী খবৰটো হৈছে কাৰ্বি আংলঙত নিৰুদ্দেশ হোৱা পলিং বিষয়াৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ভোট গ্ৰহণৰ দিনাই ভোট কেন্দ্ৰৰ পৰা নিৰুদ্দেশ হৈছিল তৃতীয় পলিং বিষয়াৰূপে দায়িত্বত থকা কৰ্নেলিয়াছ কিন্দু নামৰ টেট শিক্ষকগৰাকী। ভোট কেন্দ্ৰৰ পৰা প্ৰায় 11 কিলোমিটাৰ নিলগত পাহাৰীয়া অঞ্চলত উদ্ধাৰ হৈছে পলিং বিষয়াগৰাকী। পৰৱৰ্তী খবৰ সিন্ডিকেট চলোৱা গুণ্ডা ভ্ৰষ্টাচাৰীক শেষ ককিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো সিন্ডিকেটৰ গুণ্ডা সিন্ডিকেটৰ মাফিয়া ভ্ৰষ্টাচাৰীক শেষ ককিয়নি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সিন্ডিকেটৰ গুণ্ডা বাহিনী ভ্ৰষ্টাচাৰীক ধমক দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ডাঙৰ খবৰ 29 এপ্ৰিলৰ ভিতৰত সকলোৱে আত্মসমৰ্পণ কৰক। নিজৰ জিলাৰ থানাত আত্মসমৰ্পণ কৰক সকলো গুণ্ডাই। 4 মেৰ পিছত এটাও সিন্ডিকেট চলোৱা গুণ্ডা ভ্ৰষ্টাচাৰী বাচিব নোৱাৰিব। সকলো গুণ্ডা মাফিয়াক সময়সীমা বান্ধি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ডাঙৰ খবৰ গুণ্ডাৰাজ মাফিয়াগিৰি চলিবলৈ দিয়া নহ'ব। টিএমচিৰ গুণ্ডা মাফিয়াক টাৰ্গেট কৰি এই সক্ৰিয় দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সিন্ডিকেট গুণ্ডা মাফিয়া ভ্ৰষ্টাচাৰীক এতিয়া শেষ ককনি দিয়া হৈছে আৰু সিন্ডিকেটৰ গুণ্ডা বাহিনী ভ্ৰষ্টাচাৰীক ধমক দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন এটা খবৰ হৈছে 2029 লোকসভাৰ পূৰ্বে যিকোনো উপায়েৰে মহিলাৰ 33% আসন সংৰক্ষণ আমি আনিমেই, এই মন্তব্য সভাপতি দিলীপ শইকীয়াৰ। আন এটা খবৰ অহংকাৰ বৃদ্ধি পোৱা ইজৰাইলক প্ৰকৃতিয়ে দিছে শিক্ষা। এইবাৰ কোটি কোটি মৌমাখিৰ আক্ৰমণ। অহংকাৰ বৃদ্ধি পোৱা ইজৰাইলক প্ৰকৃতিয়ে দিছে শিক্ষা। এইবাৰ মুছলমানক হত্যা কৰি পাপ কৰিছে ইজৰাইলে। পাপ বৃদ্ধি হলে তাক ধ্বংস কৰিবলৈ আল্লাহে শিক্ষা দিবই। ইজৰাইলত হঠাৎ কোটি কোটি মৌমাখিৰ আক্ৰমণ। এবাৰ কাউৰীৰ পিছত ইজৰাইলত মৌমাখিয়ে লৈছে সন্ত্ৰাসী ৰূপ। ইহুদী ইজৰাইলত নতুন সন্ত্ৰাস মৌমাখিৰ। আন অস্ত্ৰ মিছাইলৰ প্ৰয়োজন নাই এতিয়া ইজৰাইলত। ডাঙৰ খবৰ মৌমাখিয়ে অস্ত্ৰৰ দৰে আক্ৰমণ কৰিছে ইজৰাইলৰ। হঠাৎ জাকে জাকে আহিছে মৌমাখি। ঘৰ বাহনৰ ভিতৰত আবদ্ধ ইজৰাইলৰ জনতা। ডাঙৰ খবৰ এই মুহূৰ্তত হলিউডৰ চিনেমাৰ দৰে কাহিনী হৈছে এতিয়া ইজৰাইলৰ। মুছলমান ৰাষ্ট্ৰৰ মন্তব্য এয়া ইজৰাইলৰ ধ্বংসৰ আৰম্ভণি। আল্লাহে ধ্বংসকাৰীক কেতিয়াও সহ্য নকৰে। ডাঙৰ খবৰ নিজৰ পৰিসীমা বৃদ্ধিৰ সপোন দেখা ইজৰাইলত প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ। পৰৱৰ্তী খবৰটো হৈছে মিয়া ল'ৰা ছোৱালীয়ে সুৰক্ষিত কৰি ৰাখিছে অসমীয়া ভাষা। অসমীয়া ভাষা জীয়াই ৰাখিছে মিয়াই। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত। চৰত বাস কৰা মুছলমানৰ ওচৰত সুৰক্ষিত হৈ আছে অসমীয়া ভাষা। মিয়া ল'ৰা ছোৱালীয়ে শুদ্ধকৈ লিখিব জানে অসমীয়া। মিয়া ল'ৰা ছোৱালীৰ অসমীয়া আখৰ অতি সুন্দৰ।
অসমীয়া ল'ৰা ছোৱালীয়ে অসমীয়া ভাষা ক'ব নোৱাৰে শুদ্ধকৈ। চৰৰ ল'ৰা ছোৱালীয়ে লিখা বানান এটা ভুল নহয়। গোট গোটকৈ লিখিব জানে চৰৰ ল'ৰা ছোৱালীয়ে অসমীয়া। অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে কৰিছে এই মন্তব্য। আগবাঢ়িছো পৰৱৰ্তী খবৰ। কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ আন্দোলনৰ ঘোষণা। মহিলা সংৰক্ষণ বিধেয়ক বিৰোধিতা কৰি কংগ্ৰেছে কৰা অপমানক লৈ 23 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব মহিলা আক্ৰোশ শীৰ্ষক প্ৰতিবাদ। পৰৱৰ্তী খবৰ হৈছে ধুবুৰীত আজি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। একে পৰিয়ালৰে 7 গৰাকীকৈ লোক নিৰুদ্দেশ হৈ পৰিছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। ধুবুৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। একেটা পৰিয়ালৰে 7 গৰাকীকৈ লোক নিৰুদ্দেশ হৈ পৰিছে। এটা দুখবৰ এই মুহূৰ্তত জনাইছো। ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছে বদৰ আলীৰ পৰিয়াল। 2 পত্নী আৰু 5 ল'ৰা ছোৱালী ঘৰৰ পৰাই অন্তৰ্ধান হৈ পৰিছে। আৰিফুল আলী, মাছুমা খাতুন, ৰফিকজুল আলী, ফৰিদা বেগম আৰু দ্বিতীয় পত্নীৰ একেলগে হ'ল নিৰুদ্দেশ। ধুবুৰীত জৰুৱাৰ চৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। দুষ্ট চক্ৰৰ কবলত পৰি নিৰুদ্দেশ হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আত্মীয়ই ঘটনা সন্দৰ্ভত কাষ চাপিছে ধুবুৰী আৰক্ষী। ধুবুৰীত আজি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। হৈছে ভয়াৱহ বন জুইৰ কবলত পৰিছে মালয়েছিয়া। ইতিমধ্যে 200টাকৈ বাসগৃহ জ্বলি ছাৰখাৰ হৈ পৰিছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। 200টাকৈ বাসগৃহ জ্বলি ছাৰখাৰ হৈ পৰিছে। কেইবা শতাধিক লোক ইতিমধ্যে গৃহহীন হোৱাৰ খবৰ আহি পৰিছে আৰু বন জুইৰ কবলত পৰিছে মালয়েছিয়া। পৰৱৰ্তী খবৰটো হৈছে বিজেপিয়ে দেশক উত্তৰ ভাৰত, দক্ষিণ ভাৰত, পূব ভাৰত, পশ্চিম ভাৰত হিচাপে বিভক্ত কৰিব বিচাৰিছিল। বিজেপিয়ে শকুনি কৌশলেৰে অসম, জম্মু কাশ্মীৰৰ দৰে দেশত সমষ্টি পুনৰ গঠন কৰিব বিচাৰিছিল। কোনোবাটো লোকসভা সমষ্টিত 8 লাখ ভোটাৰ, কোনোবাটো সমষ্টিত 25 লাখ ভোটাৰ, কোনোবাটো লোকসভা সমষ্টিত 8 বিধানসভা সমষ্টি, কোনোবাটো লোকসভা সমষ্টিত 12 বিধানসভা সমষ্টি কৰি তেওঁলোকৰ ক্ষমতা চিৰস্থায়ী কৰিব বিচাৰিছিল। মহিলাৰ বাবে সঁচাকৈয়ে সংৰক্ষণ যদি বিচাৰে 543টা সমষ্টিতে আৰম্ভ কৰিব নোৱাৰে কিয়? ৰাজীৱ গান্ধীয়ে সংসদত প্ৰথম মহিলা সংৰক্ষণৰ প্ৰসংগ আনোতে বিৰোধ কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে, লাল কৃষ্ণ আদৱানী, ৰাম জেঠমালিনী, যশোৱন্ত সিঙে। এই মন্তব্য সুপ্ৰিয়া শ্ৰীনাথৰ। আগবাঢ়িছো পৰৱৰ্তী খবৰ। বিজেপি চৰকাৰৰ দিনত খুব পৰিকল্পিতভাৱে সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ কৰিছে। চৰকাৰে সাংবাদিকক এদিন বা দুদিনৰ বাবে নাইবা কোনো সংবাদ সংস্থাক হেঁচা মাৰি ধৰিলেও সামগ্ৰিকভাৱে সংবাদ সংস্থাক কেতিয়াও পৰাজিত কৰিব নোৱাৰে। সংবাদ মাধ্যমৰ ওপৰত শাসক পক্ষৰ আক্ৰমণৰ প্ৰতিবাদত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত নাগৰিক সভাৰ উপস্থিত থাকি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।